নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, নিযুত মইনা আঁচনিৰ ধন ছাত্ৰীসকলৰ বেংক একাউণ্টত জমা হ'ব 10 অক্টোবৰৰ আগতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ছাত্ৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে। লোকসেৱা ভৱনৰ পৰা নিযুত মইনা আঁচনিত আবেদন কৰা ছাত্ৰীসকলে অহা 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত জমা হ'ব, অৰ্থাৎ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছাত্ৰীসকলক দুৰ্গা পূজাৰ উপহাৰ দিব। সেই উপহাৰটো হ'ল একাদশ শ্ৰেণীত নামভৰ্তি কৰা যোগ্য ছাত্ৰীসকলে প্ৰতি মাহে 1000 টকাকৈ পাব আৰু BA প্ৰথম বৰ্ষত নামভৰ্তি কৰা উপযুক্ত ছাত্ৰীসকলে প্ৰতি মাহে পাব 1250 টকাকৈ। স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা উপযুক্ত ছাত্ৰীসকলে প্ৰতি মাহে পাব 1250 টকাকৈ। লোকসেৱা ভৱনৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই আঁচনি। নিযুত মইনা আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনক। যোৱা মাহত আমি এই ধৰণে নতুন এটা আঁচনিৰ কাম হাতত লৈছিলোঁ, সেইটো হ'ল নিযুত মইনা আঁচনি। এতিয়া আমি আপোনালোকক জনাব খুজিছোঁ, এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী, আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলোঁ। আমি আবেদন প্ৰায় ছেকেণ্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলোঁ আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেণ্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ।